হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ। দুইজনৰ ভিতৰত দুইজনেই পাবলগীয়া মানুহ বুলি ভাবোঁ। নাই যিকোনো এজন ক'ব লাগিব। নাই মই কেতিয়াও এজনক তেনেকৈ অলপ হ'লেতো আছে, মানে কাৰোবাক ধৰি লওক অকণমান হ'লেওতো লগ ক'ৰবাত আছে। সেইটো এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগিব, কাৰণ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি চাওঁ এতিয়া, কাৰণ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাকৈ নাই। যদি দুইজন MP হ'লহেঁতেন মই ক'ব পাৰিলোহেঁতেন কাক কিমান বেলেগ ধৰণে দিছে পুৰা কাটিব নোৱাৰাকৈ। দুইজন যদি মুখ্যমন্ত্ৰী বোলে, এজন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, এজন অসমৰ মুখ্যমন্ত্ৰী, বা এজন পাকিস্তানৰ মুখ্যমন্ত্ৰী, এজন বোলে অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া মই ৰিজাব পাৰোঁ। কিন্তু ঠিক আছে, মই দিলে আপোনাক আৰু এটা প্ৰশ্ন সুধিম বাৰু। গৌৰৱ গগৈক মই আঁতৰাই দিছোঁ, ঠিক আছে। গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দুগৰাকী মুখ্যমন্ত্ৰী। তৰুণ গগৈ 10, হিমন্ত বিশ্ব শৰ্মা সেইটো ক্ষেত্ৰত 3-4 পাব আৰু। বাপৰে, বহুত কমি যাব মানে তৰুণ গগৈৰ যদি মই সমানে থিয় কৰাই চাওঁ। কাৰণ তৰুণ গগৈ মানে কি, এখন অন্ধকাৰৰ পৰা, মই চৰিত্ৰ বিশ্লেষণ কৰিব যোৱা নাই বা কামৰ বিশ্লেষণ কৰিব যোৱা নাই, কাৰণ হিমন্ত বিশ্ব শৰ্মা এজ এ ডাইনেমিক মুখ্যমন্ত্ৰী হিচাপে ইটছ অ'কে, কিন্তু পৰিৱেশ তেওঁ কোনটোত হৈছে সেইটোৰ ফালৰ পৰা মই কৈছোঁ। কিন্তু কামৰ ফালৰ পৰা কিন্তু হিমন্ত বিশ্ব শৰ্মা কামৰ ফালৰ পৰা যদি চাই পাৰফেক্ট, কিন্তু এজ এ মুখ্যমন্ত্ৰী, বুজি পাইছেনে, এজ এ মুখ্যমন্ত্ৰী কিছুমান কথা হিমন্ত বিশ্ব শৰ্মা ককাইদেউৰ মোৰ কিছুমান কথা ভাল নালাগে, গতিকে মই তেওঁক সেইটো নাম্বাৰ দিব বিচৰা নাই। হয়, ঠিক আছে। আৰু আপোনাৰ মই যদি চাওঁ বদৰুদ্দিন আজমল, এটা দিশত মই ধৰিছোঁ দেই, বদৰুদ্দিন আজমল লগত তেওঁৰ লগত যদি মই কম্পেয়াৰ কৰোঁ, ধৰি লওক কংগ্ৰেছৰে মই জানিছোঁ ৰকিবুল হুছেইন, আপুনি কাক ভাবিব যে অলপ পাৰফেক্ট? দুয়োগৰাকী মানে বিৰোধীয়ে। বদৰুদ্দিন আজমলক তুমি কি দিব পাৰি মানে ন, মানে কিমান দিব 10ৰ ভিতৰত? বদৰুদ্দিন আজমলক তুমি গোবৰৰ টোপোলা এটা মোৰ ফালৰ পৰা পঠাই দিব পাৰা। ৰকিবুল হুছেইন এজ এ পলিটিচিয়ান, গড় চৰ মৰা ক্ষেত্ৰতো তেওঁক তুমি 10 দিব পাৰা। তাৰপিছতে আৰু তেনেকৈ শুনিছে, আৰু কি আছে, কিবা মনত আহিছে নেকি সোধা? চুকুৰ আলী, চুকুৰ আলী খুব মানে ভাইৰেল হৈ থকা মানুহ। চুকুৰ আলীৰ লগত কাক কম্পেয়াৰ কৰিব পাৰি? চুকুৰ আলী আৰু, ঠিক আছে, মই চুকুৰ আলীৰ কথাই আপোনাক সুধিলোঁ। তেওঁ কোনোবা দিশত খুব ভাইৰেল হয়, কোনোবাই তেওঁক কয় কি, তেওঁ যোনে লগ পাইছে তেওঁ বহুত বোলে একদম সহজ সৰল মানুহ বা খোলা মানুহ এনেকৈ কয় দেই। আপুনি চুকুৰ আলীক কি দৃষ্টিত চায়? আপোনাৰ মাথাটো বেয়া নেকি, চুকুৰ আলীৰ বিষয়ে যে এতিয়া প্ৰশ্ন সুধি আছে মোক? নহয় কওকচোন, তাৰমানে কেলৈ কৈছোঁ, চুকুৰ আলী ইমান কিয় চৰ্চা পাই থাকে তেতিয়াহ'লে? একো চৰ্চা নাপায়। যিবোৰ মানুহে, আপুনি ফটোৱা ভিডিঅ' চাই নেকি? আপুনি 3rd ক্লাছ কেটেগৰীৰ মানুহ হয়নে? হয় নেকি আপুনি? নহয়। তেতিয়াহ'লে আপুনি চুকুৰ আলী ভিডিঅ' কিয় চায়? চুকুৰ আলী প্ৰশ্ন কিয় সোধে? আপুনি ইমান শিক্ষিত মানুহ, চুকুৰ আলী ভিডিঅ' চাই যদি আপুনি আজিৰ ডেটত টাইম পাছ কৰিছে, তেনেহ'লে আপুনি কিমান ফটোৱা, কিমান 3rd গ্ৰেডৰ মানুহ হ'ব আপুনি ভাবি চাওক। চুকুৰ আলী নিচিনা মানুহক আপুনি প্ৰাধান্য দিবলৈ যদি যায়, আজিৰ পৃথিৱীত ইমান কাম আছে, ৰাতিপুৱা শুই উঠা, ঘৰ সাৰা পা, আমিতো চাফা কাপোৰ পিন্ধো, সেইটো চাফা কাপোৰ নিপিন্ধে মিয়াটোৱে, সেইটো এটা গৰু চোৰ, গৰু মাংস বেপাৰী সি, যাক আমি প্ৰণাম কৰোঁ। এই চুকুৰ আলীৰ প্ৰসংগ আজিৰ দিনত উত্থাপন হ'ব লাগে নেকি? মানে সেইটো কাৰণে মই কৈছোঁ, ইমান মানুহটো কিয় ভাইৰেল হৈ থাকে, মানুহে ইমান চাই, মই বুজি নাপাওঁ। মইতো নাচাওঁ, আপুনি চাই নেকি? কোনে চাই? চুকুৰ আলী কেটেগৰী মানুহখিনিয়ে চায়। চুকুৰ আলীৰ দৰে মানুহৰ প্ৰসংগ আহিবই নালাগে। যেতিয়া যি টি কথা কৈ থাকে, এইবোৰ মানুহক যদি প্ৰসংগত আনো, আমাৰ ঘৰ চাফা কৰা, ফেনখন লেতেৰা হ'লে চাফা কৰা, AC-টোত গেছ ভৰা, এইবোৰ কাম কোনে কৰিব? চুকুৰক ৰখা হৈছে কাম বন কৰিবৰ কাৰণে, ঠিক ঠাক কৰিবৰ কাৰণে। তাক এইবিলাকত নহয়, সি VCDC নে কি চেয়াৰমেনৰ টকা মাৰি পেলাই দুখীয়া মানুহৰ টকা বান্ধি থোৱা নাছিলে জানো? এইটো এটা মূৰ্খহে।